স্বাগতম জনাইছোঁ সকলোকে। ইতিমধ্যে গম পাইছে ফেচবুক লাইভৰ যোগেদি যিহেতু আমাৰ চিফ মিনিষ্টাৰ মহোদয়ে খুব সুন্দৰভাৱে ডিটেইলছত আপোনালোকক জনালেই GT আৰু LPUPৰ আপোনালোকৰ ৰিক্ৰুইটমেণ্টৰ সম্বন্ধত। গতিকে এটা ভাল খবৰ এনে বেয়া খবৰে বুলি ক'ম, আচলতে মই কনফিউজ হৈ গৈছোঁ যদিও মই থাম্বনেইলত ভাল খবৰ বুলি লিখিছোঁ আচলতে। কিন্তু GT আৰু LPUP অৰ্থাৎ শিক্ষক হ'বলৈ যিসকলে বিচাৰি আছে, তো তেওঁ এইধৰণে ক'ব বিচাৰিছে যে আমাৰ CM মহোদয়ে যে GT হওক বা LPUPৰে হওক, শিক্ষক হ'বলৈ তেওঁলোকে আৰু এটা অৰ্হতা অৰ্জন কৰিব লাগিব। কথাবিলাক শুনিবলৈ বেয়া হ'লেও তেওঁ তেনেকুৱা ধৰণে আচলতে মিনিং কৰিলে কথাটো। মই আচলতে ইয়াত তেওঁক কেতিয়াও সমালোচনা কৰিবলৈ মই অহা নাই, কাৰণ সমালোচনা কৰাৰ যোগ্যতা আমাৰ নাই। কিন্তু যিটো তেওঁ কৈছে আজি লাইভ যোগে ধৈৰ্যৰ পৰীক্ষা তেওঁ কৰিছে, তাৰমানে GT হওক বা LPUPৰ হওক, শিক্ষক পদত নিয়োজিত হ'বলৈ এতিয়াৰ পৰা আপোনালোকে ধৈৰ্য পৰীক্ষাও দিব লাগিব। গতিকে এটা আমাৰ এছপিৰেণ্টসকলৰ কাৰণে এইটো এটা অতি দুখজনক বিষয়, কাৰণ আজি 2 বছৰ পাৰ হৈ গুচি গ'ল। যিটো 5500 LPUPৰ যিটো পষ্ট, সেই পষ্টটোৰ এটলিষ্ট ভেৰিফিকেশ্যন আৰু প্ৰথম ৰেট লিষ্টখনে এটলিষ্ট এতিয়ালৈকে ওলাব লাগিছিলে। কিন্তু তেওঁ স্পষ্টভাৱে কৈ দিলে যে তেওঁলোকৰ ধৈৰ্য পৰীক্ষা লোৱা হ'ব। সেইসকল কেণ্ডিডেটৰ আৰু কিমান ধৈৰ্য পৰীক্ষা ল'ব? আজি অতদিনে তেওঁলোকে ইমান দিনে এপ্লাই কৰি পানি টেট পাছ কৰি ইমান দিনে তেওঁলোকে ৰৈয়ে আছে মাথো এটা আশা, হয়নে? মাথো এটা আশা, তেওঁলোকে মেৰিট লিষ্ট ওলাব, চাকৰি পাব, ঘৰত হাঁহি বিৰিঙিব, নহয়নে? কিন্তু তেওঁ স্পষ্টভাৱে এতিয়া কৈছে, চিফ মিনিষ্টাৰ মহোদয়ে তেওঁ কৈছে যে ইমান যদি তেওঁলোকৰ ধৈৰ্যই নাই, তেওঁলোকে শিক্ষক পদত কেনেধৰণে আচলতে নিয়োজিত হ'ব? আচলতে শিক্ষক পদত নিয়োজিত হ'বলৈ কেনেকুৱা ধৰণৰ মনোবৃত্তি লাগে, কেনেকুৱা ধৰণৰ সংস্কাৰ লাগে বা কি গুণ লাগে, সেই সকলোবোৰ তেওঁলোকে হৈ যোৱা 2 বছৰৰ BEd বা DLEDৰ কৰ্চত খুব সুন্দৰভাৱে আচলতে তেওঁলোকে সেইখিনি অৰ্জন কৰিছে। আৰু যিখিনি ধৈৰ্য, সেইখিনি তেওঁলোকে যিমান ধৈৰ্য পৰীক্ষা দিব লাগে অলৰেডি দিয়ে গ'ল। বাৰু যি নহওক, তেওঁ এতিয়া জনাইছে যে অহা মাহত গোটেই ভেৰিফিকেশ্যনৰ কামখিনি তেওঁ সম্পূৰ্ণ কৰিব আৰু অতি সোনকালে অহা মাহতে তেওঁলোকে কি কৰিব, মেৰিট লিষ্টটো প্ৰকাশ কৰিব। মই GTৰ কথালৈ নাযাওঁ, যিহেতু GT পৰীক্ষা হৈ যোৱা বৰ বেছি দিনো হোৱা নাই। গতিকে তাৰ বাবে 10 অক্টোবৰ এপইণ্টমেণ্ট ডেট হিচাপে তেওঁলোকে ধাৰ্য কৰিছে, তো সেইটো ইমান এটা মই ক'বলৈ নাযাওঁ। কিন্তু LPUPৰ যিটো টেট, তো তাৰ কাৰণে তেওঁ যিটো 10 অক্টোবৰটো ধাৰ্য কৰিছে দিন, তো এইটো আচলতে অকণমান তেওঁলোকৰ মানসিক অৱস্থাৰ লগত খেলাৰ দৰে হৈছে। কাৰণ যিসকলে DLED পঢ়ি পানি তেওঁলোকে টেটত উত্তীৰ্ণ হৈ শিক্ষক হোৱাৰ তেওঁলোকে সপোন ৰচিছে, তো তেওঁলোকক আপোনালোকে যদি চাবলৈ বিচাৰে, তেওঁলোকৰ বেছিভাগেই কিন্তু আৰ্থিক দুৰৱস্থাৰ পৰাই অহা, খুব বেছি অভাৱনীয় পৰিস্থিতিৰ পৰাই অহা। গতিকে তেওঁলোকৰ মানসিক অৱস্থাৰ লগত খেলাটো আমি কেতিয়াও নিবিচাৰোঁ। বাৰু যি নহওক, অতি সোনকালেই তেখেতে যিহেতু মেৰিট লিষ্টকেইখন মাৰি দিব, গতিকে 10 অক্টোবৰ তাৰিখে আপোনালোকে এপইণ্টমেণ্ট ল'বলৈ সাজু হৈ থাকক। ইয়াৰ লগতে এটা তেওঁ ভাল খবৰ ক'লে যে 4500 পদৰ আমি বহুতে ভাবি আছিলোঁ যে 4500 পদৰো একেলগে এপইণ্টমেণ্ট হৈ যাব নেকি 10 অক্টোবৰ তাৰিখে, বা অভাৰলেপিংটো তাত হ'ব নেকি? কাৰণ 5500 পদত যিসকলে এপ্লাই কৰিছে, সেইসকলে 4500 পদতো এপ্লাই কৰি দিব, কাৰণ তেওঁলোকে এতিয়ালৈকে মেৰিট লিষ্ট পোৱা নাই। কিন্তু তেওঁ লাইভটো যেতিয়া আপোনালোকে চাব, আমি দেখামেই, তো তাত তেওঁ স্পষ্টভাৱে কৈছে যে এইখিনি হৈ যোৱাৰ পাছতে, এইখিনি 10 অক্টোবৰত তেওঁলোকে কমপ্লিট কৰিব, আৰু এতিয়া যিটো আবেদন হৈ আছে 4500, সেইখিনি তাৰ পাছতে আৰম্ভ হ'ব। গতিকে বিশেষ চিন্তা কৰিবলগীয়া নাই। মই যেনেধৰণে তোমালোকক কৈছিলোঁ যে 4500 পদৰ যিটো কাট অফ বহুত বেছি কম যাব, তো সেইধৰণে কাট অফ অলপ কম তললৈ নামিব। যিহেতু 5500 পদৰ এপইণ্টমেণ্ট হৈ যোৱাৰ পিছত তেওঁলোকে যদি LPত যদি পাইছে, তেওঁলোকে আকৌ 4500 পদত LPৰ কাৰণে তেওঁলোক এলিজিবল নহয়, অলৰেডি তেওঁলোকক আঁতৰাই দিয়া হ'ব। যদি তেওঁলোকে UPত কৰিব বিচাৰে তেতিয়া কৰিব পাৰিব, সেইটো ন' ডাউট। বাট যদি UPত তেওঁ পাইছে এইবাৰ, তেতিয়াহ'লে অহাবাৰকৈ 4500 পদত তেওঁ এতিয়াও যদি এপ্লাইও কৰি থৈছে, তেওঁ ভেৰিফিকেশ্যনত তেওঁ নাকচ হৈ যাব। গতিকে এইবিলাক কথা আপোনালোকে চিন্তা কৰি থাকিব নালাগে। মাত্ৰ এয়া আপোনালোকে দৃঢ় বিশ্বাস ৰাখিব পাৰে যে 4500 পদত আপোনালোকৰ কাট অফ খুবেই কম যাব। ঠিক আছে, বাকী মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা ক'লে সেইখিনি আপোনালোকে চাই লওক।
শিকাব মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই সেয়েহে যিমানে আপোনালোকৰ চিন্তা বাঢ়িছে নিযুক্তিৰ তাৰিখো মই 15 দিনকৈ আগুৱাই লৈ গৈ আছো যাতে আপোনালোকৰো এটা ধৈৰ্যৰ পৰীক্ষা আমি ল'ব পাৰো তথাপিতো আপোনালোকে যেটো সুধি থাকে সেইকাৰণে মই উত্তৰ দিব খুজিছো মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেৱাই ঘোষণা কৰিব কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছো ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰি কৈ দিও তাতো পোষ্ট ল'ব নেকি নহয় নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব গতিকে 10 অক্টোবৰত যি সকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে গতিকে মই সকলোকে ধৈৰ্য ধৰিব কলো গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত কিন্তু আফটাৰ ডকুমেন্ট ভেৰিফিকেশন নিযুক্তি 10 অক্টোবৰ তেনেকৈ এলপি এমিৰ 5550ৰো ডকুমেন্ট ভেৰিফিকেশনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব তো মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে আপোনালোকক জনালে যে মে মাহত জিটিপিজিটি তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ কৰিব সেৱাই আৰু তাৰ পাছত তেওঁলোকৰ যিটো ডকুমেন্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব তাৰ পাছত 10 অক্টোবৰলৈকে কিন্তু ৰ'বই লাগিব এপইণ্টমেণ্টৰ কাৰণে আৰু 5500 পদৰ কাৰণে তেওঁলোকে এপ্ৰিলত ডকুমেন্ট ভেৰিফিকেশ্যন শেষ কৰিব আৰু মে মাহৰ পৰা তেওঁলোকে প্ৰভিজনেল লিষ্টসমূহ প্ৰকাশ কৰিব আৰু তেওঁলোকেও 5500 যিসকল শিক্ষক আছে তো তেওঁলোকৰ ৰ'ব লাগিব আচলতে 10 অক্টোবৰলৈকে তো 10 অক্টোবৰত সকলোৰে এপইণ্টমেণ্ট হৈ যাব গতিকে চিন্তা কৰিবলগীয়া নাই মাথো অকণমান দেৰি হৈছে আৰু 10 অক্টোবৰলৈতো যথেষ্ট দেৰি হ'ব তথাপিও 10 অক্টোবৰৰ আগতে আপোনালোকে ভাল খবৰটো লাভ কৰিব বাকী বিশেষ নকওঁ চিএম ছাৰৰ কথা কিন্তু গমেই পালে আৰু বিশেষ মই বহলাই থাকিব নিবিচাৰোঁ থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'